হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ আৰু এতিয়া ভিডিঅ'লৈ তোমালোকক মই আজি বন্ধু বান্ধৱীসকল আৰু এতিয়া ভিডিঅ' তোমালোকৰ মাজত প্ৰচাৰ কৰিব লৈছোঁ। ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, কিয়নো ভাল ভাল ভিডিঅ' মই প্ৰচাৰ কৰি থাকিম। আজি মই চাকৰি কোনবোৰ মানুহে কৰিবলৈ ইচ্ছা নকৰে বা কোনবোৰ মানুহে কৰে তাৰ বিষয়ে মানে ভালকৈ মোৰ অভিজ্ঞতা 18 বছৰ চাকৰি কৰাৰ অভিজ্ঞতা মই জনাম। আজি মই 18 বছৰ হৈ গ'ল চাকৰি কৰা, তাৰ মানে অভিজ্ঞতা চাকৰি কোনবোৰ মানুহে কৰি ভাল পায়, কোনবোৰ মানুহে চাকৰি কৰি ভাল নাপায় তাৰ বিষয়ে জনাম। বন্ধু বান্ধৱীসকল, আমি চাকৰি প্ৰায়ভাগ মানুহে কিছুমানে মানে ঘৰৰ সমস্যাত পৰি মানে ঘৰৰ অৱস্থা বেয়াৰ কাৰণে সমস্যাত পৰি মানে উপায় নাপায় মানে আহিব লগা হয়। কিছুমানে আৰু কিছুমানৰ চখ থাকে চাকৰি কৰাৰ চখ, কিছুমানে চাকৰি কৰাৰ ইচ্ছাত আহে কিছুমানে, আৰু কিছুমানে হ'ল চাকৰি কৰিলে মানে বহুত সহায়, বহুত মানে কি বুলি কয় সেইটো, আমি বহুত কাম কৰিবলৈ নাপাওঁ, মানে বহুত মানে কষ্ট কৰিব নালাগে, সেইবিলাক ভাবি মানে চাকৰিত কিছুমানে বহুত মানে মানুহৰ মানে ভাৱনা থাকে, মানে চাকৰি কৰিলে মানে চাকৰি কৰিবলৈ আহে বহুতটা ভাৱ লৈ, মানে কিছুমানে ঘৰৰ টকা পইচা উপাৰ্জনৰ কাৰণে আহে, ঘৰৰ সমস্যাত মানে কাম নোপোৱাৰ ফলত কিছুমানে চাকৰি কৰে, নানা ধৰণৰ সমস্যাত মানুহে চাকৰি কৰিবলৈ আহে, নানা ধৰণৰ চাকৰি। কিছুমানে চাকৰি কৰে মাষ্টৰ, কিছুমানে পঢ়া সেই হিচাপত মানে যিখিনি পঢ়া ডিগ্ৰী আছে সেই হিচাপত মানে চাকৰি কৰে। আমাৰ বৰ্তমান চৰকাৰ বা দেশখনত, আমাৰ দেশৰে কথা কৈছোঁ, কিন্তু তাৰ মাজতে আমি চাকৰি কৰা ভাল নোপোৱা মানুহ আছে, ভাল পোৱাও মানুহ আছে, তাৰ বিষয়ে জনাওঁ। বহুতে মানুহ চাকৰি কৰি ভাল পায়, কোনবোৰ মানুহে তাৰ অভিজ্ঞতা কৰোঁ। যিবোৰে মানে এলেহুৱা, প্ৰায়ভাগ এলেহুৱা মানুহে চাকৰি কৰি ভাল পায়, কিয়নো আমাৰ দেখি আহিছোঁ অভিজ্ঞতা, ইমান 18 বছৰ চাকৰি কৰি দেখি আহিছোঁ, সকলো মানুহে সমান নহয়। কিছুমানে কাম কৰি ভাল পায়, সময় মানে কিছুমান কাম কৰিলেও ইয়াতে সময় নষ্ট কৰি এনেই মানে দৰমহাকেইটা মানে কিছুমানে ভাবে দৰমহাকেইটা আহিবই, চাকৰি যিহেতু আছে আমাৰ, আমি যেনে তেনে কামটো কৰিব লাগে, ঠিক তেনেকুৱা। আৰু কিছুমান মানুহ আছে কাম ইয়াতে কৰি কামখিনি মানে আমাৰ নিচিনা মানুহ, মোৰ এই এক্সাম্পল কওঁ, মই কামবোৰ কৰি ভাল পাওঁ, কিয়নো আৰু এই চাকৰিৰ কামখিনিও মানে কাম কৰি আমনি লাগি যায়, সেয়েহে আৰু মানে বেলেগ কাম কৰিবলৈ ইচ্ছা যায়, কিন্তু বহুত সময় পোৱা যায় চাকৰিটোৰ মাজতো ভাল কাম, কিন্তু কিছুমান অলাগতিয়াল কাম কৰি ভাল নালাগে, কিন্তু কেতিয়াবা অলাগতিয়ালো কাম কৰা যায় চাকৰত, যিহেতু চাকৰি মানে যিহেতু আনৰ হুকুমতে চলিব লগা হয়। সেয়েহে বন্ধু বান্ধৱীসকল, আমি চাকৰি কৰি ভালে পাওঁ, কাম কৰি ভালে পাওঁ, আমি কিন্তু আমাতকৈও বহুতে ইয়াতে মানে বহুতে ইমানদাৰী মানে কাম কৰি মানে কাম নকৰে, তাৰ ফলত মানে দেশৰো উন্নতি নহয়, দেশৰ উন্নতিৰ পৰা বহুত বিৰত থাকে। সেয়েহে বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ অফিচাৰবোৰ দেশৰ ডাঙৰ অফিচাৰবোৰ, নেতাবোৰ মানে দেশৰ উন্নতিৰ কাৰণে ভৰ্তি কৰা সময়তে মানে মানুহক চাই চিন্তি মানে সেইখিনি অভিজ্ঞতা থাকিব লাগে। কোনবোৰ মানুহক মানে ভৰ্তি কৰিলে কাম কৰিব, ভৱিষ্যতেও মানে দেশৰ মংগল কৰিব, সেইবোৰ মানুহকেহে মানে ভৰ্তি কৰাব লাগে বুজি। এইটোৱে আমাৰ এটা ভুল, আমি চিনি নোপোৱাৰ ফলত আমাৰ চাকৰিত মানে যাকে তাকে মানে ভৰ্তি কৰাই দিওঁ। পঢ়া শুনা থাকিলেই নহয়, পঢ়াত যদি পূৰা 100ৰ 100 ৰাখে সেইটো নহয়, নানা ধৰণৰ অভিজ্ঞতাও লাগে,
তেতিয়াহে মানে ডেভেলপ হয়। যদি আমি পঢ়াতহে যদি স্মাৰ্ট হওঁ, যদি আমি কাম কৰিবলৈ নাজানো, তেতিয়াহ'লে সিমান মানে সিমান মানে ভাল নহয়। সেয়ে চাৰিও এজন ধৰি লওক আমাৰ ফৌজিৰ কথা কওঁ, মাষ্টৰৰ অভিজ্ঞতা থাকিলে পঢ়া শুনাৰ লগতে কিছুমান জেনেৰেল নলেজ, কিছুমান সাধাৰণ অভিজ্ঞতাও থাকিব লাগে। সেইটোতো মানে নিজৰ ছাবজেক্টৰ ওপৰত মাষ্টৰবোৰক মানে মাষ্টৰ লোৱা হয়, টিচাৰ সেইটো এক্সাম লোৱা হয় ছাবজেক্টৰ ওপৰত ভিত্তি কৰি। কিন্তু আমাৰ ফৌজিৰ কথা কওঁ, আমাৰ ফৌজি হ'ল দেশ উন্নতি কৰাৰ মূল ফৌজিবোৰেই কৰিব পাৰে। ধৰিলোঁ পুলিচ ডিপাৰ্টমেণ্ট ফৌজিতেই পৰি যায়, আৰ্মি ডিপাৰ্টমেণ্ট, পাৰামিলিটাৰী ডিপাৰ্টমেণ্ট, পাৰামিলিটাৰী ডিপাৰ্টমেণ্ট, আমাৰ পুলিচ ডিপাৰ্টমেণ্ট ফৌজিতে পৰি যায়। যদি আমি অফিচাৰবোৰে বা চৰকাৰ নেতাবোৰে, ডাঙৰ নেতাবোৰে যদি এই বিষয়ত গুৰুত্ব দিয়ে, দেশৰ বহুত উন্নতি হ'ব। আৰু মানুহবোৰ মানে চোৰ ডকাই এইবোৰ বেয়া কৰ্মৰ পৰা আঁতৰত থাকিব। যদি আমাৰ স্মাৰ্ট যদি হয়, ল'ৰাবোৰ যদি ভৰ্তি কৰাতে যদি আমি স্মাৰ্ট যদি লওঁ, পুলিচ হওক, পাৰামিলিটাৰীত হওক, আৰ্মি মিলিটাৰীত হওক, যদি স্মাৰ্ট ল'ৰাবোৰ ভৰ্তি কৰা হয়, তেতিয়াহ'লে আমাৰ বহুত মানে উপকাৰ উন্নতি হ'ব দেশখন। আজি বৰ্তমান অফিচাৰবোৰে দেখি আহিছোঁ, যোনখন ষ্টেটৰ অফিচাৰ, সেই অফিচাৰ কিছুমানে সেই ষ্টেটৰ ল'ৰাবোৰকে যেনে তেনে মানে ভৰ্তি কৰাই দিয়ে, নাজানা কোনো জ্ঞান নথকা হ'লেও কিছুমানে ভৰ্তি কৰাই দিয়ে আৰু টকা লৈ বহুত ভৰ্তি কৰাই দিয়ে। সেইবোৰ কৰাৰ ফলত বহুত দেশৰ অপকাৰ হৈ যায়, উন্নতি নহয়। সেয়েহে আমি গুৰুত্ব দিব লগা কথা হ'ল, ল'ৰাবোৰক দেখি আমি ভৰ্তি কৰাব লাগে অফিচাৰবোৰে, সেইটো গুৰুত্ব দিব লাগে। যদি আমি এইবোৰ গুৰুত্ব নিদিওঁ, তেতিয়াহ'লে আমাৰ কোম্পানীত কোম্পানীবোৰত সেই ডিপাৰ্টমেণ্টত বহুত অপকাৰৰ সৃষ্টি হয়। আৰু আমাৰ সেই ডিপাৰ্টমেণ্টটো মানুহৰ পৰা মানুহে আমাৰ ডিপাৰ্টমেণ্টৰ কৰা হয়, লাজ অপমান কেতিয়াবা পাব্লিকৰ পাব লগা হয় সেইবোৰৰ কাৰণে। তাৰ কাৰণে দেশৰো উন্নতিৰ বহুত পিছ পৰি যায়। সেয়েহে বন্ধু বান্ধৱীসকল, আমি এই ভিডিঅ'টোৰ জৰিয়তে অফিচাৰবোৰক জনাব খোজো, ডাঙৰ অফিচাৰ, ডাঙৰ নেতাবোৰক জনাব খোজো, ভৰ্তি কৰাৰ সময়তে মানুহক, ল'ৰা ছোৱালীবোৰক গুৰুত্ব দিব লাগে, কাম কৰাব লাগে, কি কাম কৰিব লাগে, কি কাম কৰালে সি ফিট হ'ব এই চাকৰিত, কি কাম সেইবিলাক সকলো টেষ্ট কৰিব লাগে। যেনেকৈ আমি ভৰ্তি হোৱা টাইমত আমি টেষ্ট কৰিছিলোঁ, আমাৰ দেহ ফিট হ'ব লাগিব, তেতিয়াহে ভৱিষ্যত উন্নতি হ'ব, কাম কৰিবলৈ সাৰ্থক হ'ব। দেহৰ প্ৰতি বেমাৰটো থাকিবই নালাগিব, সেইবিলাক চাবই লাগিব। টকা দি ভৰ্তি কৰিলে যেনে তেনে এটা নিজৰ ষ্টেটৰ অফিচাৰ হৈ যদি আমি নিজৰ মানুহক ভৰ্তি কৰোঁ, তেনেহ'লে আমাৰ দেশৰ উন্নতি নহ'ব। কিন্তু বৰ্তমান আমাৰ দেশত তেনেকুৱা হৈ আছে, নানা ধৰণৰ ভৰ্তি কৰাই বৰ্তমান কম হ'ব ধৰিছে, আগতে বহুত হৈছিলে, আৰু যাতে এনেকুৱা কম হয় একেবাৰে, তেতিয়াহে আমাৰ দেশৰ উন্নতি হ'ব। আৰু সকলোৱে তেতিয়াহে আমাৰ চাকৰি কৰিবলৈ ইচ্ছা কৰিব। তেতিয়া কিহৰ কাৰণে চাকৰি কৰিবলৈ ইচ্ছা নকৰে, সেইটোৱে হ'ল, যদি আমাৰ এটা ডিপাৰ্টমেণ্টত ধৰিলোঁ, এটা বেটেলিয়নত ধৰিলোঁ কোম্পানী চলে, কোম্পানীত যদি আমি 6জন মানুহ হয়, যদি আমি
70জন মানুহে 40-50জন মানুহে যদি আনফিট হয়, বাকী 100জন মানুহৰ কোম্পানী 50জন মানুহে যদি আনফিট দৰে হয়, তেতিয়া 50জনৰ ভাৰী পৰি যায়। যদি সকলোৱে সমান হয়, ডেভেলপ হ'ব, উন্নতি হ'ব, কামবোৰ আগুৱাই যাব আৰু মানে দেশৰ উন্নতি হ'ব। সেয়েহে বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, যাতে অফিচাৰবোৰে পায়, দেশৰ মানুহবোৰে পায়, সকলোৱে নেতাবোৰে পায়। ধন্যবাদ, নমস্কাৰ।